हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हालोकर অসমীয়াৰ এটা ইম্পৰ্টেণ্ট ৰচনা তোমালোকৰ আলোচনা কৰিম। গতিকে তোমালোকৰ ৰচনাটো খুব ধুনীয়াকৈ মই যেনেকৈ ক'ম তেনেকৈ লিখি যাব। মই একদম শ্বৰ্টকৈ তোমালোকৰ কাৰণে লিখি আনিছোঁ আৰু এইটো তোমালোকৰ মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষাত খুব ইম্পৰ্টেণ্ট হৈ থাকে। গতিকে তোমালোকে মই যেনেকৈ লিখিছোঁ তোমালোকে ঠিক তেনেকৈ লিখি মুখস্থ কৰি ল'বা। চ' আহিব যে ছাত্ৰ জীৱনৰ কৰ্তব্য বা ছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা লিখিব। প্ৰথমতে তুমি আৰম্ভণি লিখিবা যে শিক্ষা আহৰণত যিসকল ব্যক্তি ব্ৰতী থাকে সেইসকলক ছাত্ৰ বোলা হয়। যদিও শিক্ষা লাভৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাই, তথাপি বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত যিসকল ল'ৰা ছোৱালী শিক্ষা লাভত নিযুক্ত থাকে সেইসকলকে কি বোলে সাধাৰণতে ছাত্ৰ ছাত্ৰী বুলি কোৱা হয়। সমাজৰ দৃষ্টিত ছাত্ৰ ছাত্ৰীসকল এক বিশেষ স্থান দখল কৰি থাকে। তাৰপিছত লিখিবা যে ছাত্ৰ জীৱনৰ মুখ্য কৰ্তব্য। ছাত্ৰৰ প্ৰথম আৰু মুখ্য কৰ্তব্য হ'ল অধ্যয়ন। সংস্কৃতত কোৱা হৈছে ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰৰ তপস্যাই হৈছে অধ্যয়ন। অধ্যয়নৰ মাধ্যমেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যত জীৱন গঢ়ি তুলিব পাৰে। এই সময়ছোৱাত যিসকলে সময় নষ্ট কৰে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হয়। অধ্যয়নৰ লগে লগে আন্তৰিকতা, অধ্যৱসায়, শৃংখলা আৰু সদ্ভাৱ গঢ়ি তোলাটো ছাত্ৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ। তাৰপিছত চোৱা যে সমাজ সেৱা আৰু দায়িত্ব। ছাত্ৰ ছাত্ৰীসকল কেৱল নিজৰ বাবে নহয়, সমাজ আৰু দেশৰ বাবে উপযুক্ত নাগৰিক হিচাপে গঢ়ি উঠিব লাগে। এজন ছাত্ৰই পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী, গুৰুজন আদি সকলোৰে প্ৰতি কি হ'ব লাগে? শ্ৰদ্ধাশীল হ'ব লাগে। সমাজৰ বিভিন্ন সেৱামূলক কামত ছাত্ৰ সমাজে মুখ্য ভূমিকা ল'ব পাৰে। যেনে চোৱা যে গাঁও চহৰত অন্ধবিশ্বাস দূৰীকৰণ, গ্ৰীষ্মকালীন বা বন্ধৰ দিনত গাঁও উন্নয়ন কাৰ্যত সহায়তা, তাৰপিছত নিৰক্ষৰতা দূৰীকৰণ অভিযান, তাৰপিছত চোৱা যে মেধাৱী ছাত্ৰ ছাত্ৰীক সহায় কৰা আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ সময়ত ৰাইজক সহায়তা আৰু সামাজিক ঐক্য আৰু ভাতৃত্ব গঢ়ি তোলা আদি। চোৱা যে এই কামবোৰে ছাত্ৰসকলক সমাজৰ লগত সংযুক্ত কৰি তেওঁলোকক বাস্তৱ জীৱনৰ কি দিয়ে? শিক্ষা দিয়ে। তাৰপিছত চোৱা নেক্সট যে ছাত্ৰ আৰু ৰাজনীতি। চোৱা আজিকালি কিছুমান ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত অতিমাত্ৰাই জড়িত হৈ পৰিছে, যাৰ ফলত অধ্যয়নত কি ঘটে? বিঘ্ন ঘটে। ছাত্ৰসকলক ৰাজনৈতিক নেতাৰ দালাল নহয়, জ্ঞান আৰু সততাৰ প্ৰতীক হ'ব লাগে। তেওঁলোকৰ মূল লক্ষ্য হ'ব লাগে যে সমাজ গঢ়ি তোলা আৰু বিজ্ঞানসন্মত চিন্তাধাৰাৰ কি কৰা? প্ৰসাৰ কৰা। এতিয়া চোৱা সামৰণি যে মুঠতে ছাত্ৰ জীৱন হ'ল জীৱনৰ অমূল্য সময়। এই সময়ত ছাত্ৰসকলে অধ্যয়নৰ জৰিয়তে নিজৰ জীৱনক সজাই তুলিব পাৰে আৰু সমাজৰ বাবে এক আদৰ্শ স্থাপন কৰিব পাৰে। সমাজ উন্নয়নৰ এনে কোনো ক্ষেত্ৰ নাই য'ত ছাত্ৰসকলৰ ভূমিকা নাথাকে। সেয়েহে অধ্যয়ন আৰু সমাজ সেৱা এই দুয়ো হ'ল ছাত্ৰ জীৱনৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ কৰ্তব্য। গতিকে তোমালোকৰ এইটো ৰচনা ইমানতে সম্পূৰ্ণ হ'ল। তোমালোকে ইয়াৰ উপৰি আৰু যিমানখিনি ইম্পৰ্টেণ্ট ৰচনা আছে তোমালোকৰ যদি দৰকাৰ হয় আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লে'লিষ্টত গৈ চাবা যে আছামিজ এছে বুলি আছে, তাতে মই তোমালোকৰ কাৰণে আটাইখিনি ৰচনা দি থৈছোঁ। গতিকে আজিলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।